আমাৰ UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা তথা আমাৰ BTRৰ মুৰব্বী UPPL দলৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ দলৰ সকলো পৰ্যায়ৰ যিমানখিনি জিলা কমিটি ব্লক কমিটি বা প্ৰাইমাৰী কমিটি সকলোকে ইনষ্ট্ৰাকশ্যন দিছে যে আমাৰ 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে বুথ চলো অভিযান যিমানকেইটা আমাৰ পলিং ষ্টেচন আছে প্ৰত্যেকটো পলিং ষ্টেচনতেই বুথ কমিটি আমাৰ ইতিমধ্যে গঠন হৈ গৈছে আৰু এই বুথ কমিটিসকলৰ লগত আমাৰ যেটো বুথ চলো অভিযান কৰি সেই বুথ কমিটিৰ লগত আলোচনা কৰা মত বিনিময় কৰা সাংগঠনিক দিশত বিভিন্ন ধৰণৰ আলোচনা কৰি বুথ কমিটি কেনেকৈ আমি শক্তিশালী কৰিব পাৰি বুথ কমিটিৰ কৰ্মীসকলৰ সদস্যসকলৰ তেওঁলোকৰ মনৰ কি অৱস্থা এইটো বুজ লোৱা লগতে আগন্তুক দিনক সেইটো ভোট কেন্দ্ৰত পলিং ষ্টেচনত কেনেকৈ আমাৰ দলৰ ভেটিটো শক্তিশালী কৰিব পাৰি বুথ কমিটিৰ লগত আলোচনা বিলোচনা কৰি সেই হিচাপে বিভিন্ন ধৰণৰ পলিচি লোৱা আৰু বুথ কমিটিক কেনেকৈ শক্তিশালী কৰি আগন্তুক দিনক দলৰ ভেটি সেই গাঁও অঞ্চলত বা চুব্বা এলেকাবিলাকত শক্তিশালী কৰিব সেইটোৱে আমাৰ মেইন কাৰ্যসূচী আছে হৈছে এনেকুৱা যে হাগ্ৰামা মহিলাৰীৰ ডাঙৰীয়াৰ যেটো BPF দল এই দলটোৰ অৱস্থা একেবাৰে শোচনীয় অৱস্থা হৈছে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি একনায়কত্ববাদ আৰু যি স্বৈৰাচাৰী মনোভাৱ বা স্বৈৰাচাৰী চিন্তাধাৰাৰে দল পৰিচালনা কৰাৰ কাৰণে আজি তেওঁলোকৰ দলৰ নেতাবিলাক দিনক দিনে এই দল এৰিবলৈ বাধ্য হৈছে আৰু সেই হিচাপে আপোনালোকে দেখিবলৈ পাইছিল এসময়ৰ হাগ্ৰামা মহিলাৰীৰ অতিকৈ ঘনিষ্ঠ বা এটা প্ৰভাৱশালী নেতা বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তেখেতৰ দল এৰি যাব লগা হ'ল অসমৰ এসময়ৰ প্ৰভাৱশালী মন্ত্ৰী BPF দলৰ এজন শক্তিশালী নেতা চন্দন ব্ৰহ্ম ডাঙৰীয়াও দল এৰি যাব লগা হ'ল আৰু যথেষ্টখিনি MCLA যথেষ্টখিনি ভাল প্ৰভাৱ থকা নেতাবিলাক দল এৰিছে আৰু যোৱা পৰহি যেনেকৈ আমাৰ এসময়ৰ সংগ্ৰামী নেতা হাগ্ৰামা মহিলাৰ অতিকৈ ঘনিষ্ঠ যোৱা পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ BPF দলৰ প্ৰাৰ্থী BTRৰ 3বাৰৰকৈ 15 বছৰ একেৰাহে 15 বছৰ উপমুখ্য কাৰ্যবাহী সদস্য হিচাপে কাম কৰা খাম্পা বৰগোহাঁই ডাঙৰীয়াও তেখেতেও দল এৰিবলৈ বাধ্য হ'ল কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বৰ্তমান তেওঁৰ দলৰ কৰ্মকৰ্তা বা নেতাসকলক ধৰি ৰখাৰ নিচিনা তেওঁৰ ওচৰত ধৰি ৰখাৰ পৰিৱেশটো তেওঁ ৰাখিব পৰা নাই বা ধৰি ৰাখিব পৰা নাই তেওঁ স্পেচ দিব পৰা নাই তেওঁৰ একমাত্ৰ একনায়কত্ব বা স্বৈৰাচাৰী মনোভাৱৰ বাবে তেওঁ যিটো ক'ব সেইটোই আৰু সেইকাৰণে দলৰ কৰ্মীসকলে দলৰ নেতাসকলে বাধ্য হৈ দল এৰিব লগা হৈছে আমাৰ UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা তথা আমাৰ BTRৰ মুৰব্বী UPPL দলৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ দলৰ সকলো পৰ্যায়ৰ যিমানখিনি জিলা কমিটি ব্লক কমিটি বা প্ৰাইমাৰী কমিটি সকলোকে ইনষ্ট্ৰাকশ্যন দিছে যে আমাৰ 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে বুথ চলো অভিযান যিমানকেইটা আমাৰ পলিং ষ্টেচন আছে প্ৰত্যেকটো পলিং ষ্টেচনতেই বুথ কমিটি আমাৰ ইতিমধ্যে গঠন হৈ গৈছে আৰু এই বুথ কমিটিসকলৰ লগত আমাৰ যেটো বুথ চলো অভিযান কৰি সেই বুথ কমিটিৰ লগত আলোচনা কৰা মত বিনিময় কৰা সাংগঠনিক দিশত বিভিন্ন ধৰণৰ আলোচনা কৰি বুথ কমিটিক কেনেকৈ আমি শক্তিশালী কৰিব পাৰি বুথ কমিটিৰ কৰ্মীসকলৰ সদস্যসকলৰ তেওঁলোকৰ মনৰ কি অৱস্থা এইটো বুজ লোৱা লগতে আগন্তুক দিনক সেইটো ভোট কেন্দ্ৰত পলিং ষ্টেচনত কেনেকৈ আমাৰ দলৰ ভেটিটো শক্তিশালী কৰিব পাৰি বুথ কমিটিৰ লগত আলোচনা বিলোচনা কৰি সেই হিচাপে বিভিন্ন ধৰণৰ পলিচি লোৱা আৰু বুথ কমিটিক কেনেকৈ শক্তিশালী কৰি আগন্তুক দিনক দলৰ ভেটি সেই গাঁও অঞ্চলত বা চুব্বা এলেকাবিলাকত শক্তিশালী কৰিব সেইটোৱে আমাৰ মেইন কাৰ্যসূচী আছে হৈছে এনেকুৱা যে হাগ্ৰামা মহিলাৰীৰ ডাঙৰীয়াৰ যেটো BPF দল এই দলটোৰ অৱস্থা একেবাৰে শোচনীয় অৱস্থা হৈছে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি একনায়কত্ববাদ আৰু যি স্বৈৰাচাৰী মনোভাৱ বা স্বৈৰাচাৰী চিন্তাধাৰাৰে দল পৰিচালনা কৰাৰ কাৰণে আজি তেওঁলোকৰ দলৰ নেতাবিলাক দিনক দিনে এই দল এৰিবলৈ বাধ্য হৈছে আৰু সেই হিচাপে আপোনালোকে দেখিবলৈ পাইছিল এসময়ৰ হাগ্ৰামা মহিলাৰীৰ অতিকৈ ঘনিষ্ঠ বা এটা প্ৰভাৱশালী নেতা বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তেখেতৰ দল এৰি যাব লগা হ'ল অসমৰ এসময়ৰ প্ৰভাৱশালী মন্ত্ৰী BPF দলৰ এজন শক্তিশালী নেতা চন্দন ব্ৰহ্ম ডাঙৰীয়াও দল এৰি যাব লগা হ'ল আৰু যথেষ্টখিনি MCLA যথেষ্টখিনি ভাল প্ৰভাৱ থকা নেতাবিলাক দল এৰিছে আৰু যোৱা পৰহি যেনেকৈ আমাৰ এসময়ৰ সংগ্ৰামী নেতা হাগ্ৰামা মহিলাৰ অতিকৈ ঘনিষ্ঠ যোৱা পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ BPF দলৰ প্ৰাৰ্থী BTRৰ 3বাৰৰকৈ 15 বছৰ একেৰাহে 15 বছৰ উপমুখ্য কাৰ্যবাহী সদস্য হিচাপে কাম কৰা খাম্পা বৰগোহাঁই ডাঙৰীয়াও তেখেতেও দল এৰিবলৈ বাধ্য হ'ল কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া
বৰ্তমান তেওঁৰ দলৰ কৰ্মকৰ্তা বা নেতাসকলক ধৰি ৰখাৰ নিচিনা তেওঁৰ ওচৰত মানে ধৰি ৰখাৰ পৰিৱেশটো তেওঁ ৰাখিব পৰা নাই বা ধৰি ৰাখিব পৰা নাই, তেওঁ স্পেচ দিব পৰা নাই। তেওঁৰ একমাত্ৰ একনায়কত্ব বা স্বৈৰাচাৰী মনোভাৱৰ বাবে তেওঁ যিটো ক'ব সেইটোৱেই, আৰু সেইকাৰণে দলৰ কৰ্মীসকলে দলৰ নেতাসকলে বাধ্য হৈ দল এৰিব লগা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।